নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল টাইমছ অসম নিউজলৈ। আজি ভিডিঅ'টো আমাৰ অংগনবাড়ী কৰ্মী সহায়িকা বাইদেউসকলৰ বাবে খুবেই গুৰুত্বপূৰ্ণ আৰু এটা লেটেষ্ট আপডেট ভিডিঅ' হয়। ইয়াৰ নতুন আপডেট, নগাঁৱত অংগনবাড়ী কৰ্মী সহায়িকা দাবী দিৱস পালন। অৰ্থাৎ নগাঁৱে নহয়, কেৱল অসমৰ প্ৰায়বিলাক জিলাতেই ধাৰাবাহিক আন্দোলন কাৰ্যসূচী অব্যাহত ৰাখিছিল 10 জুলাইত। আৰু 10 জুলাইৰ দিনটোতে এই ধাৰাবাহিক আন্দোলনত বা বিক্ষোভ দিৱসত এটা বিশেষ সিদ্ধান্ত গ্ৰহণ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ স্মাৰক পত্ৰ প্ৰেৰণ। অসম ৰাজ্য অংগনবাড়ী কৰ্মী সহায়িকা সন্থাৰ লগত ৰাজ্যৰ হাজাৰ হাজাৰ অংগনবাড়ী কৰ্মী সহায়িকাই প্ৰেৰণ কৰিছে প্ৰধানমন্ত্ৰীলৈ স্মাৰক পত্ৰ। আৰু এয়া প্ৰতিদিন সেয়া বাতৰি কাকতত প্ৰকাশ পাইছে। 10 জুলাইৰ যিখন আপডেট, অৰ্থাৎ আজিয়ে প্ৰকাশ পাইছে, অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলে তেওঁলোকৰ বিভিন্ন দাবীৰ সমৰ্থনত আজি নগাঁৱত দাবী দিৱস পালন কৰে আৰু পৰিৱেশ উত্তাল কৰি তোলে। যেহেতু এটা অংগনবাড়ীৰ বাবে ডাঙৰ আপডেট আছে, অহা 23 তাৰিখ অৰ্থাৎ জুলাই মাহৰ 23 তাৰিখতে অৰ্থাৎ লোকসভাৰ বাজেট অধিৱেশন আৰম্ভ হ'ব আৰু বাজেট দাখিল কৰিব অহা 23 তাৰিখত জুলাই মাহৰ। আৰু সেইদিনাই লক্ষণীয় হ'ব প্ৰধানমন্ত্ৰীৰ কাম বা প্ৰধানমন্ত্ৰীৰ গুৰুত্ব, যদিহে অংগনবাড়ী কৰ্মী সহায়িকাক মাননি বৃদ্ধি কৰি দিয়ে। অৰ্থাৎ অংগনবাড়ী কৰ্মী সহায়িকাসকলে তেওঁলোকৰ দাবীৰ সমৰ্থনত নগাঁৱকে ধৰি কেইবাখনো জিলাত উত্তাল কৰি তুলিছিল আন্দোলনকাৰীয়ে। আৰু অংগনবাড়ী কৰ্মী সহায়িকাৰ কেন্দ্ৰীয় বাজেটত ধন বৃদ্ধি কৰা, মাননিৰ সলনি মজুৰি প্ৰদান কৰা, কৰ্মী সহায়িকাক নিয়মীয়া কৰ্মচাৰী স্বীকৃতি প্ৰদান কৰাকে ধৰি বিভিন্ন দাবীৰ সমৰ্থনত কৰ্মী সহায়িকাসকলে এই কাৰ্যসূচী ৰূপায়ণ কৰে। অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকা সন্থা CITUৰ অন্তৰ্গত নগাঁও জিলা সমিতিৰ উদ্যোগত নগাঁও জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত এই কাৰ্যসূচী ৰূপায়ণ কৰি কৰ্মী সহায়িকাসকলে তেওঁলোকৰ দাবীসমূহ শীঘ্ৰে কাৰ্যকৰী কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক দাবী জনায়। কৰ্মী সহায়িকাসকলে বিভিন্ন ধ্বনি দি পৰিৱেশ উত্তাল কৰি তোলে। 3 শতাধিক কৰ্মী সহায়িকাই অংশগ্ৰহণ কৰা এই কাৰ্যসূচীৰ অন্তত সন্থাৰ নগাঁও জিলা সমিতিৰ তৰফৰ পৰা নগাঁও জিলা আয়ুক্তৰ জৰিয়তে প্ৰধানমন্ত্ৰীলৈ উল্লেখিত দাবীৰ সমৰ্থনত এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰা হয়। সদৌ ভাৰত অংগনবাড়ী কৰ্মী আৰু সহায়িকা যি ফেডাৰেশ্যন আছে, আপোনালোকে জানে, তাৰে আহ্বানত এই কাৰ্যসূচী অৰ্থাৎ মহাবিক্ষোভ কাৰ্যসূচী অনুষ্ঠিত কৰা হৈছিল। আৰু এই আন্দোলনত শ্ৰম কোড বাতিলকে ধৰি মজুৰি 21,000 টকা ধাৰ্য কৰা আৰু যিবিলাক কৰ্মচাৰী নিয়মীয়া কৰ্মচাৰী নহয়, আঁচনিভুক্ত কৰ্মচাৰীক নিয়মীয়া কৰ্মচাৰী হিচাপে ঘোষণা কৰা দাবীত শ্ৰম কোড বাতিল, এইসমূহৰ দাবী লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ স্মাৰক পত্ৰ প্ৰেৰণ অসম ৰাজ্য অংগনবাড়ী কৰ্মী সহায়িকা সন্থাৰ লগত CITUৱে আৰু অল ইণ্ডিয়ান ফেডাৰেশ্যনৰ আহ্বানত অল ইণ্ডিয়ান অংগনবাড়ী ৱৰ্কাৰ এণ্ড হেল্পাৰ ফেডাৰেশ্যনৰ আণ্ডাৰত এই আহ্বানত অৰ্থাৎ আহ্বান মৰ্মে এই সিদ্ধান্ত গ্ৰহণ কৰি আন্দোলন কাৰ্যসূচী অনুষ্ঠিত কৰিছিল। আপোনালোকে যদি চায়, গড়েশ্বৰ চিটু অংগনবাড়ী কৰ্মী সহায়িকা বিক্ষোভ, অৰ্থাৎ গড়েশ্বৰতো এনেকুৱা ধৰণৰ পৰিস্থিতি বিৰাজ কৰিছিল। CITU নেতৃত্বত সদৌ ভাৰত অংগনবাড়ী কৰ্মী সহায়িকা ফেডাৰেশ্যনৰ আহ্বানত আজি গড়েশ্বৰত বিভিন্ন দাবীৰ সমৰ্থনত বিক্ষোভ কাৰ্যসূচী একেৰাহে ৰূপায়ণ হৈছিল। মই যিখন আপোনালোকক কৈছোঁ, এইখিনি বিক্ষোভৰ অন্তত গড়েশ্বৰ চক্ৰ বিষয়ৰ জৰিয়তে আৰু ইয়াৰ প্ৰতিদিন কাকতৰ বাতৰি মতে প্ৰধানমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে। অংগনবাড়ী কৰ্মী সহায়িকাক নিৰ্মাণ শ্ৰমিক, আশা কৰ্মী, মধ্যাহ্ন ভোজনৰ কৰ্মচাৰী আৰু কৃষি শ্ৰমিক আদিকে ধৰি বিক্ষোভকাৰী চক্ৰ বিষয়াৰ কাৰ্যালয়লৈ যোৱাৰ আগে আগে গড়েশ্বৰ ৰেলগেট চকত এখন পথসভা অনুষ্ঠিত হয়। আৰু এই পথসভাত ভাষণ দি CITUৰ জিলা সম্পাদক বিৰাজ হাজৰিকা আদায় দি ঔষধৰ দাম 4 গুণ পৰ্যন্ত বৃদ্ধি কৰিছে, এনেকুৱা ধৰণৰ বহুত মন্তব্য উল্লেখ কৰিছে। জনসাধাৰণৰ কথা চিন্তা অৱনীত নকৰা হৈছে বা বস্তুৰ দাম সাংঘাতিক বৃদ্ধি হৈছে। আঁচনিভুক্ত কৰ্মচাৰীক মাননি সলনি মজুৰি ব্যৱস্থা কৰা, অৰ্থাৎ মাননি কমে 21,000 টকা ধাৰ্য কৰা। ICDSৰ সঞ্চালকে দিয়া প্ৰতিশ্ৰুতি ICDSত যি সঞ্চালকে অৰ্থাৎ অসমৰ যি সঞ্চালকে প্ৰতিশ্ৰুতি দিছিল, সেই অনুসৰি অংগনবাড়ী কৰ্মী সহায়িকাক আদায় দিবলগীয়া ধন অতি সোনকালে আদায় দিয়া আৰু কৰ্মী সহায়িকাক যি আশাক প্ৰদান কৰিছিল বা যি প্ৰতিশ্ৰুতি দিছিল সেয়া অতি সোনকালে সম্পন্ন কৰা, মূল্যবৃদ্ধি ৰোধ কৰা, মাননি সলনি মজুৰি দিয়া, আশাকলংঘী যি মূল্যবৃদ্ধি হৈছে সেয়া ৰোধ কৰাৰ বাবে CITUৰ সহযোগত লেবাৰ ইউনিয়নে মিলি ৰাজ্যৰ হাজাৰ হাজাৰ কৰ্মী সহায়িকাই ঠায়ে ঠায়ে ধৰ্ণা কাৰ্যসূচী অনুষ্ঠিত কৰিছে। আজি ভিডিঅ' ইমানে আছিল। ভিডিঅ'টো কেনে পালে আপোনালোকে জনাব। ভিডিঅ'টো আপোনালোকে
যিমান পাৰে সিমান বেছি শ্বেয়াৰ কৰি দিয়ক আপোনালোকৰ বান্ধৱীসকললৈ, কিয়নো ভিডিঅ'টো খুবেই গুৰুত্বপূৰ্ণ আৰু ইনফৰ্মেটিভ। আৰু যিহেতু সন্থাৰ তৰফৰ পৰা কি সিদ্ধান্ত বৰ্তমান গ্ৰহণ কৰা হৈছে সবিশেষ নেক্সট ভিডিঅ'ত আপোনালোকে পাব। আৰু 23 জুলাইত এটা বিশেষ আপডেট যে 23 জুলাইত বিধানসভাৰ বাজেট অধিৱেশনত আৰু সেই লোকসভাৰ বাজেটত বাজেট দাখিল কৰিব যিহেতু, আৰু সেই দিনাখনে অংগনবাড়ীৰ ভাগ্য নিৰ্ধাৰণ হ'ব। আজিলৈ ইমানেই। থেংক ইউ। জয় অসম।